মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মৰম লগা আজি শংকৰদেৱ শিশু নিকেতন হাউলীৰ প্ৰথম গোট পৰীক্ষা 2025ৰ চতুৰ্থ শ্ৰেণী গণিতৰ প্ৰশ্নকাকত এখন মই লৈ পেলাই তোমালোকৰ ওচৰত উপস্থিত হৈছোঁ। এই প্ৰশ্নকাকতখন প্ৰথম গোট পৰীক্ষাৰ, গতিকে তোমালোকৰ সেইখিনি চেপ্টাৰেই যিহেতু এতিয়াও আহিব, গতিকে এইখিনি অংক তোমালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। সেই এটাই মন দি শুনিবা। এইখিনিতে তোমালোকলৈ এটা অনুৰোধ, চতুৰ্থ শ্ৰেণীৰ যিসকল ছাত্ৰই এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি ল'বা, তেতিয়াহে তোমালোকে মই দি থকা ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাবা। আৰু দ্বিতীয় কথা, তোমালোকে মন দি এইকাৰণেই শুনিবা যে এইকেইটা চেপ্টাৰৰ পৰাই প্ৰশ্ন আহিব, আৰু একেবাৰে এইকেইটা এনেকুৱা ধৰণৰ হয়তো সংখ্যাটো ইফাল সিফালকৈ আহিব পাৰে, কিন্তু এই ধৰণৰ প্ৰশ্ন তোমালোকৰ আহিব। এতিয়া প্ৰথম প্ৰশ্নটো চোৱা। তাৰ আগতে এটা কথা কওঁ, তোমালোকৰ সময় থাকিব 1.5 ঘণ্টা আৰু মুঠ নম্বৰ হ'ব 50। গতিকে খুব কম সময়ত তোমালোকে কামখিনি কৰিব লাগিব। সেইবাবে তোমালোকৰ ভাল ধৰণে প্ৰস্তুতি চলাই অহাটো প্ৰয়োজন। এতিয়া প্ৰথম প্ৰশ্নটো হৈছে শুদ্ধ নে অশুদ্ধ লিখা। প্ৰথম প্ৰশ্নটো কৈছে ক, ক বিন্দুৰ স্থিতি আছে কিন্তু আকাৰ নাই। বিন্দুৰ স্থিতি আছে কিন্তু আকাৰ নাই। এইটো শুদ্ধ, কাৰণ বিন্দু এটা একেবাৰে সামান্য, তাৰ কোনো আকাৰ নাই। দুজন সমান্তৰাল ৰেখাই কটাকটি কৰে, দুডাল সমান্তৰাল ৰেখাই কটাকটি কৰে বুলি কৈছে, কিন্তু এইটো ভুল। সমান্তৰাল ৰেখাবোৰ এনেদৰে ৰখা যায়, আৰু এই সমান্তৰাল ৰেখা দুডাল এনেকৈ যিমান দূৰলৈকে নিয়া গৈ থাকিব, কিন্তু ইডালে সিডালকে স্পৰ্শও নকৰে বা কটাকটি নকৰে। গতিকে সমান্তৰাল ৰেখাই কটাকটি কৰাৰ কথাটো অশুদ্ধ। গ, বৃত্তৰ কেন্দ্ৰটো বৃত্তটোৰ সোঁমাজত থাকে। বৃত্তটোৰ এই যিটো মই এনেদৰে আঁকি দিয়া বস্তু, এইটো হ'ল, ধৰি লোৱা এইটো এটা বৃত্ত। ধৰি লোৱা মই হাতেৰে আঁকিছোঁ, গতিকে ইমান বনোৱা নাই দেই। তাৰপিছত এই মাজৰ এইটোতেই হ'ল কেন্দ্ৰ। গতিকে এইটো মাজৰ সোঁমাজত, এইফালৰ পৰা সমান, এইফালৰ পৰা সমান, এইফালৰ পৰা সমান, এইফালৰ পৰা এই সোঁমাজত আছে। গতিকে এইটোৱেই হ'ল কেন্দ্ৰ, হয় নাই? গতিকে বৃত্তৰ কেন্দ্ৰটো বৃত্তটোৰ সমাজত থাকে, এই কথাটো শুদ্ধ। তাৰপিছৰ প্ৰশ্নটো চোৱা। খ, ব্যাস এডাল ব্যাসাৰ্ধৰ দুগুণ। এতিয়া ব্যাসনো কাক কয়, ব্যাসাৰ্ধনো কাক কয়? এইটো বৃত্ত, ইয়াৰ মাজেদি ইফালৰ পৰা সিফালে যে এডাল ৰেখা টানো, এইডাল হ'ল ব্যাস। কিন্তু এই বিন্দুটোৰ পৰা যদি পৰিধিৰ ফালে এডাল আস্তনা হয়, তেতিয়াহ'লে ইয়াৰ আধা, এইডালৰ আধা। তাৰমানে ব্যাসাৰ্ধ আধা, কিন্তু ব্যাসাৰ্ধৰ দুগুণ হ'ল ব্যাস। এই ব্যাসডাল হ'ল এইডাল, ব্যাসাৰ্ধৰ দুগুণ, অৰ্থাৎ এইডালৰ দুগুণ হ'লে এইটো ব্যাস। তাৰপিছত এইটো শুদ্ধ। মেজ এখনৰ উপৰিভাগ সমতল হয়। এখন মেজৰ ওপৰতে মই কাম কৰি আছোঁ। মেজ এখনৰ ওপৰ ভাগটো তোমালোকে স্কুলতো দেখিছা, ঘৰতো দেখিছা। মেজৰ ওপৰ ভাগ সদায় সমতল, তাৰমানে সমান, একদম প্লেইন, হয়নে নহয়? এইটো হ'ব শুদ্ধ। তাৰপিছত আহিলে 2 নম্বৰ প্ৰশ্ন, খালী ঠাই পূৰণ কৰা। এতিয়া ভাজক সমান ভাজ্য বিয়োগ ভাগশেষ হৰণ কি? এইটো ভাজক সমান ভাজ্য বিয়োগ ভাগশেষ হৰণ কি হ'ব? এইটো ভাগফল হ'ব। তাৰপিছত খটো চোৱা। 1 মিটাৰত কিমান চেণ্টিমিটাৰ? 1 মিটাৰত 100 চেণ্টিমিটাৰ। 18 মিটাৰ বিয়োগ 9 মিটাৰ। 18 নগ'ল, থাকিল 9, গতিকে 9 মিটাৰ হ'ব। ঘ, এডাল ৰেখাখণ্ডৰ দিশ জুখিব পৰা কিহৰ সহায়ত জোখো আমি? এডাল ধৰি লোৱা ৰেখা, এইডাল ৰেখা, এইডাল ৰেখা। আমি ইয়াক কিহেদি জুখিম? এয়া চোৱা, এয়া চেণ্টিমিটাৰ আমি লগাই দিলোঁ, এইডাল এয়া 9 চেণ্টিমিটাৰ। গতিকে কিহৰ জোখত জুখিলোঁ? স্কেলেদি। সেইকাৰণে ইয়াৰ এইখিনিত এইটো হ'ব স্কেলৰ সহায়ত। তাৰপিছত আহিলে 15 পূৰণ 10।
এই অংকটো একেবাৰে উজু অংক, অকণমান বুদ্ধি লগালে তোমালোকে খুব সহজে কৰিব পাৰিবা। চোৱা 15 গুণ 15 হয়নে? আৰু এটা শূন্য এটা আছে নহয়, শূন্যটোৰ বদলি আৰু এটা শূন্য লাগিব। 150, 10 15 150। তোমালোকে যোনে 10ৰ নেতা জানা, 10 গাং 110, 10 বাং 120, এনেকৈ যোনে জানা সেই নেতাখন জানিলে এই কথাটো তোমালোকে কৰি নোচোৱাকৈ উলিয়াব পাৰিবা। তাৰপিছত আহিলে 1000, 1000 চোৱা 1000 হয়নে? 1000, এই 1000টোৰ পৰা 999 বিয়োগ কৰিব লাগে, কিমান হ'ব? এতিয়া তোমালোকৰ ইয়াৰ পৰা এই 0ৰ পৰা 9 যায়, 0ৰ পৰা 9 যায়, 0ৰ পৰা 9 যায়। এই একটো তোমালোকে ইয়ালৈ নিলা, ইয়াত 10 হ'ল। তাৰপৰা আকৌ ইয়ালৈ নিলা, ইয়াত 10 হ'ল, ইয়াত 9 থাকিল। তাৰপিছত আকৌ ইয়ালৈ নিলা, ইয়াত 10 হ'ল, বাকীকেইটা 9 হ'ব, ইয়াত 10 হ'ব। এতিয়া 10ৰ নগল থাকিলে 9ৰ নগল থাকিল 9ৰ নগল থাকিল 0। তেতিয়াহ'লে ইয়াৰ উত্তৰ হ'ব কিমান? 1। এইটো উত্তৰ হ'ব 1। তাৰপিছত পূৰণ কৰা, এই পূৰণ কৰা অংকটো চোৱা, তোমালোকে পৰীক্ষাৰ বহীখনৰ তোমালোকৰ যিহেতু অন্য একো নাথাকিব হাতত, গতিকে সদায় এইফালে ছাইডত এটা আঁচ টানি ল'বা এনেকৈ। এতিয়া 360ক তোমালোকে 75ৰে পূৰণ কৰিব লাগে। এই অংকটো তোমালোকে ইয়াত কৰি চাই ল'ব পাৰা, কাৰণ তোমালোক সৰু ল'ৰা ছোৱালী, আমি ডাঙৰ মানুহ গপাগপ কৰিম। 5 0 0, 5 6 গুণ 30ৰ 0, কৰিব 3 হয়নে? 3 থাকিলে 5 3 গুণ 15, 16 17 18, এইটো 1800 হ'ল। আকৌ এবাৰ 7ৰে কৰিলোঁ, 7 0 0, 7 6 গুণ 42ৰ 2, কৰিব 4। তাৰপিছতে 7 3 গুণ 21, 22 23 24 25। এতিয়া ইয়াতে হ'ব 5, ইয়াতে হ'ব 2। এতিয়া আমি এইকেইটা যোগ কৰি দিওঁ, যোগ কৰিলে কিমান হ'ব? 0 0, 8 2 10 0 কৰিব 1, 1 1 2, 2 পাইছে 7 আৰু 27। এতিয়া উত্তৰটো কিমান হ'ব আমাৰ? 27000। এনেদৰে কৰি দেখুৱাব পাৰিবা। এতিয়া তোমালোকে ইয়াত ছাইডত জেগা ৰাখিলে তাতো পূৰণবিলাক কৰি ল'ব পাৰিবা পেঞ্চিলেদি। তাৰপিছত এইটো 303ৰে কৰিব লাগে হয়নে? 303ৰে কৰিব লাগে। চোৱা 3 0 0 3 0 0 3 3 9, এইটো কিমান হ'ব? 300 পূৰণ 3 900, 3 0 0 3 0 0 3 3 9। এতিয়া উত্তৰ কিমান হ'ব? 900। এইটো হৈ গ'ল। ছুটি নিয়মে হৰণ কৰা। এতিয়া ছুটি নিয়মে হৰণ কৰাটো চোৱা, এইটো ইয়াৰ পৰা কৰোঁ দেই আমি। 5 7 5 হয়নে? ইয়াত আমি 5ৰে কৰিম প্ৰথমতে। 5 গুণ 5 হয়নে? তেতিয়া 7 থাকিল। 5 গুণ 5, আকৌ 2 ইয়ালৈ গ'ল 25, 5 5 গুণ 25। আকৌ আমি 5ৰে কৰিম। 5 2 10, 11ৰ পৰা 1 থাকি গ'ল 15 হ'ল। 15লৈ 5 3 গুণ 15। এতিয়া আৰু নাযায়, 23ক আমি 5ৰে হৰণ কৰি বা অন্য কোনো সংখ্যা হৰণ কৰি 23টো আমি মিলাব নোৱাৰোঁ। গতিকে আমাৰ হেৰিটো কি হ'ব? 575 সমান 5 পূৰণ 5 পূৰণ 5। এইটোৱে আমাৰ উত্তৰ হ'ব। এনেকৈ লিখি দিব পাৰা উত্তৰটো। তাৰপিছতে এই অংকটো চোৱা, 217ক 7ৰে কৰিব লাগে। এইটো ছুটি নিয়মৰ হৰণ দেই। 217 7ৰে কৰিব লাগে। 7 গুণ 7, 2টোতো সৰু 7তকৈ, গতিকে এইটো নাযাব। 7 3 গুণ 21, এই 21ৰ 1টোৰ তলত 3টো পাতিম আমি, 21 হৈ গ'ল। তাৰপিছত এটা 1, 7 গুণ 7। এতিয়া 7ৰে আকৌ অন্য কোনো সংখ্যাই 31ক নাযায়। গতিকে আমি কি কৰিব লাগিব? উত্তৰ লিখিব লাগিব 217 সমান 7 পূৰণ 31 হৈ গ'ল। এতিয়া এখন কিতাপৰ দাম 270 টকা, তেনেকুৱা 80খন কিতাপৰ দাম কিমান?
এতিয়া আমি কি কৰিম, এখনৰ দাম 270 টকা। গতিকে 80খনৰ দাম 270 পূৰণ 80। এতিয়া আমি এইখিনিতে আমি যদি এনেকৈ এটা ঘৰ কৰি থওঁ খুব ধুনীয়াকৈ, আমি তাৰ এইটো আমি এইখিনিতে খালি লিখিব লাগিব ৰাফ ৱৰ্ক বা বাহিৰা কাম। তেতিয়া আমি কি কৰিম, 270ক 80ৰে পূৰণ কৰিব। 0 0 0 8 0 0, এই শূন্য কৰিলে চব শূন্যই হ'ব। গতিকে আমি এটা শূন্য পাতি বাকীখিনি শূন্য নাপাতোঁ আৰু। 0 0 0 8 0 0 8 7 গুণ 56 6 কৰিব 5 8 2 16 16 17 18 19 20 21। এতিয়া উত্তৰটো কিমান হ'ব, 21,600 টকা। আকৌ এবাৰ চোৱা, 0 0 8 0 0 8 7 গুণ 56 6 কৰিব 5 8 2 16 16 17 18 19 20 21 21। ঠিক আছে, 21,600। উত্তৰ হ'ব 21,600 টকা। এইটো উত্তৰ। তাৰপিছতে এখন বহীৰ দাম 35 টকা। 10খন বহীৰ দাম কিমান? এখনৰ দাম 35 টকা। 35 টকা। 10খনৰ দাম আমি কি কৰিব লাগিব, 35ক 10ৰে পূৰণ কৰিব লাগিব। এতিয়া 35ক 10ৰে পূৰণ কৰিলে চোৱা সহজ কথা, 35ক 10ৰে পূৰণ কৰিলে 10 0 0 3 1 5 গুণ 5 1 3 গুণ 3। আমি শূন্যই কৰিলে চব শূন্যই হ'ব। গতিকে আমি নকৰি পেলাই আমি এনেকৈ 35 আছেই আৰু তাৰ লগত শূন্য এটা লিখি দিলে উত্তৰ আমাৰ ওলাই যায়, হয় নাই? এতিয়া 350 টকা। তাৰপিছত উত্তৰ 350 টকা। এতিয়া এটা অংক আছে, কোনো এটা সংখ্যাৰ লগত 8 যোগ কৰিলে সংখ্যাটো দুগুণ হয়। সংখ্যাটো কি? 8 যোগ কৰিলে, ধৰি লোৱা সংখ্যাটো, তোমালোকে যিহেতু সৰু ক্লাছত আছা, ইয়াত x দি অংক কৰিব তোমালোকে জনা হোৱা নাই। গতিকে আমি এটা কথা দিলে 8 কোনো এটা সংখ্যাৰ লগত 8 যোগ কৰিলে সংখ্যাটো যেনিবা ধৰি লোৱা হ'ল 8ৰ দুগুণ কিমান? 8 2 16, হয়নে? তাৰমানে 8 যোগ 8 16। এতিয়া 8 8 16 হয়নে নহয় চোৱাচোন। তেতিয়াহ'লে সংখ্যাটো কিমান হ'ব? 8 2 16। গতিকে সংখ্যাটো 8। তাৰপিছতে আহিলে 12খন কিতাপৰ দাম 780 টকা। 12খনৰ দাম 780 টকা। এখনৰ দাম নিৰ্ণয় কৰিব লাগে। যেতিয়া আমি কম উলিয়াব লাগে তেতিয়া আমি হৰণ কৰিব লাগে। এতিয়া 780 টকাটো আমি কি কৰিম, 780 টকা আমি 12খনৰ দাম নহয় জানো? এতিয়া আমি এখনৰ দাম ওলাই যাব, চাবা কেনেকৈ ওলাব। এইটো 12ৰে 780 টকাক আমি হৰণ কৰিম। হৰণ কৰিলে কিমান হ'ব? 7ততো 7ক নাযায়, গতিকে আমি 78 ধৰিব লাগিব। 12কে 12, 2 12 24, 3 12 36, 4 12 48, 5 12 60, 6 12 72,
7 বাৰং 6, গতিকে এইবোৰ 6 বাৰং 72 ধৰে, 6 বাৰং 72। তাৰপিছতে 8 2 গ'ল থাকিল 6 0, এই ওপৰৰ শূন্যত নামি আহিলে, কাৰণ 12 6 নাযায়। গতিকে আমি কি কৰিম, 12 12, 2 বাৰং 24, 3 বাৰং 36, 4 বাৰং 48, 5 বাৰং 60, এই 5 বাৰং 60। এতিয়া যিহেতু আমাৰ 780 টকা এখন কিতাপৰ দাম উলিয়াব লাগে, গতিকে এখন কিতাপৰ দাম হ'ব 65 টকা। তেনেকৈ এইটো হ'ব 72। তাৰপিছতে 8 2 গ'ল থাকিল 64, 5 বাৰং 60 হৈ গ'ল। তাৰপিছত 6 বাৰং 72, তাৰপিছতে 72ৰ পৰা 6 থাকিলে, 8 2 গ'ল থাকিল 6, তাৰপিছতে শূন্যটো নমাই দিলোঁ, 6 12 6 নাযায়, গতিকে 5 বাৰং 60। এতিয়া তোমালোকে অংকটো হৈছে নাই এনেকৈও চাব পাৰা। এতিয়া 65 টকাত 12 যদি পূৰণ কৰি দিয়া, যদি এই মাজৰটো ওলাই যায়, তেতিয়াহ'লে অংকটো শুদ্ধ। 5 বাৰং 60 শূন্য কৰিব 6, 6 বাৰং 72, 73 74, 75 76, 78 780 টকা হৈছে, শুদ্ধ হৈছে অংকটো, চাব পাৰা তোমালোকে। এতিয়া উত্তৰ হ'ব 65 টকা। এটা হৰণ অংকৰ ভাজক 24, ভাগফল 18 আৰু ভাগশেষ 13, ভাজ্য নিৰ্ণয় কৰিব লাগে। এতিয়া আমি কি কৰিম, ভাজক কিমান 24, ভাজক 24, 24ক আমি কিহেৰে পূৰণ কৰিম, ভাগফল 18, 18ৰে পূৰণ কৰিম। 8 4 গুণ 32, 2 কৰিব 3, 3, 8 2 গুণ 16, 17 19, 192। তাৰপিছতে 1 24 24, কিমান হ'ল 2 9 4 13 3 কৰিব 1 2 3 4, 432 হ'ল। তাৰ লগত ভাগশেষ আমি যোগ কৰিব লাগিব। ভাগশেষ কিমান আছে 13, যোগ 13 কিমান হ'ল 432, লগত 13 যোগ কৰিলে আমি কিমান পাম, 3 2 5, 3 1 4, 445, 445 হ'ব। গতিকে তোমালোকে ভাজ্যটো অংকটো হ'ব, ভাজ্যটোৰ কিমান হ'ব, ভাজ্য 445, উত্তৰ হ'ব। 90 ডিগ্ৰীৰ এটা কোণ অংকন কৰা। এতিয়া 90 ডিগ্ৰী কোণ আঁকিবলৈ মোৰ তাত কোণমান যন্ত্ৰ নাই, কিন্তু তোমালোকে কোণমান যন্ত্ৰ দি আঁকিবা। সাধাৰণতে যিবোৰ 90 ডিগ্ৰী কোণ হয়, সমকোণ বুলি কয়, এইবোৰ এনেকুৱা চিধা হয়, এনেকুৱা হয়, আৰু এইটোকে কয় ৰাইট এংগল বা সমকোণ। এনেকৈ আঁকিব লাগিব। তাতে যেনিবা তোমালোকে যিডাল তোমাৰ কোণমান যন্ত্ৰডাল বহুৱাই একদম মাজতে লাইনটো মিলাই এনেকৈ কৰিব লাগিব। কিন্তু মোৰ তাত আজি নাই সেইডাল। আজিকালি যিহেতু মোৰ স্কুলত পঢ়া ল'ৰা ছোৱালী নাই, গতিকে সেইটো নাই বস্তুটো, সেইকাৰণে মই দেখুৱাব নোৱাৰিলোঁ। তাৰ বাবে দুখিত, তোমালোকে ঘৰত কৰি চাবা। ভাগফল আৰু ভাগশেষ লিখা, এইটো একেবাৰে সহজ অংক। চোৱা কেনেকৈ আমি কৰিম। প্ৰথম অংকটো চোৱা, 318, তাত আমি কৰিম কিহেৰে, 100ৰে 3 বাৰ গ'ল 300, তাৰপিছত 18 বাকী থাকিলে। এতিয়া উত্তৰ হ'ব ভাগফল 3, ভাগশেষ 18। তাৰপিছত এইটো তেনেকৈ 2000ক 100ৰে কৰিব লাগে। চোৱা 2000, এইটো 1 2 3টা
তাৰপিছতে 100। এতিয়া আমি কি কৰিম, 200ক ধৰিম, 2 1 2 গুণ 200। এতিয়া আৰু এটা শূন্য থাকি যাব। এতিয়া কি হ'ব, 20ৰে 100ক কৰিলে 200, অৰ্থাৎ 2000 বাকী থাকিলে। এতিয়া যিটো শূন্য বাকী থাকিলে সেইটো আমি ইয়ালৈ লৈ যাম, 20 হৈ যাব। এতিয়া উত্তৰ হ'ব ভাগফল 20, ভাগশেষ নাই। ইয়াত ভাগশেষ নাই নহয়, বাকী নাই নহয়, বাকী নাই কাৰণে শূন্য হ'ব। তাৰপিছতে আৰু এটা কাম বাকী থাকিলে আমাৰ, সেইটো হৈছে 12 নম্বৰ অংকটো, খালী অংশ পূৰণ কৰা। কেনেকৈ খালী অংশ পূৰণ কৰোঁ, আমি এই পেটাৰ্ণটো চাই ল'ব লাগিব। 12 14, 2 বাঢ়িছে, 13টো নাই, 14 হৈছে। আকৌ 15টো নহ'ব, 16 হ'ব এইটো। আকৌ 17টো নাই, 18টো আছে। 19টো নাই, 20টো হ'ব লাগে, 20টোও নাই। 18 19 20। দেই এইটো আগতে এনেকৈ কৰি দেখুৱাই দিম, তোমালোকৰ ভাল হ'ব। 12 হয়নে, 12 পিছত আমি পালোঁ 14, 14 পিছত আমি পালোঁ 16, 16 পিছত যিটো ঘৰ সেইটোত 18 পালোঁ নহয় জানো, 18, 18 পিছত 20, 20ৰ পিছত 22, 18 পিছত 20, 20ৰ পিছত 22, 22ৰ পিছত 23 নাই 24, 24ৰ পিছত এটা নাই 26, 26ৰ পিছত আকৌ 28, 27টো নাহে, 28 হ'ব। 28ৰ পিছত 29টো নাহে, 30। সেয়া 12 14 16 18 20 22 24 26 28 30। এইখিনিতে এই প্ৰশ্নকাকতখন শেষ হৈছে। আশা কৰোঁ চবেই বুজি পাইছা, আৰু এনেধৰণৰ অংক তোমালোকৰ এই আহিবলগীয়া গোট পৰীক্ষাত আহিব। গতিকে এইখন বৰ গুৰুত্বপূৰ্ণ পেপাৰ, ইয়াক ভালদৰে চাবা, কৰিবা, অংকবোৰ প্ৰেক্টিছ কৰিবা দেই। অকল চাই থ'লে নহ'ব, অংকবোৰ প্ৰেক্টিছ কৰিব লাগিব নিজে। অংক যিমান প্ৰেক্টিছ কৰিবা সিমানে অংক পৰা হ'বা। ধন্যবাদ, আজিলৈ এৰিছোঁ।